Hello guys, welcome back to another video. যিসকলে আসাম ITI এডমিশনৰ কাৰণে যিসকলে অনলাইন ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকৰ কাৰণে এক নতুন গুৰুত্বপূৰ্ণ ইনফৰমেশন বহুতেই যেহেতু কমেন্ট কৰি আছিল যে বহুতে কোৱেশ্চন কৰি আছিল যে চয়েস ফিলিং বা কলেজ যোনবোৰ আছিল ITI ইনষ্টিটিউটবোৰ সিলেকশন কৰিব কৰাৰ যোনটো প্ৰক্ৰিয়া হেতু বহুতে কৰিব পৰা নাই বা অলৰেডি ষ্টাৰ্ট হৈছে নেকি বা আপুনি কিয় কৰিব পৰা নাই গুটিখিনি ইনফৰমেশন আপোনালোকক জনাম কাৰণ আপোনালোকে নিশ্চয়কৈ গম পাইছে যোনটো অফিচিয়েল নটিফিকেশন আছে নটিফিকেশনৰ মতে কিন্তু ডেট অলৰেডি এক্সপায়াৰ হৈ গৈছে বুলি জনা গৈছে কাৰণ সক ফিলিং চয়েস বাই দা ক্যান্ডিডেট আফটাৰ ভেৰিফিকেশন এইবোৰ যিবোৰ আছে সেইবোৰ 20 জুন বা 22 জুনত হোৱাৰ কথা আছিল কিন্তু এতিয়ালৈকে বহুতেই কৰিব পৰা নাই বা কিছুমানে কৰিব পাৰিছে নেকি গুটিখিনি ইনফৰমেশন আপোনালোকক জনাম যেটো এটা এটা নটিফিকেশন আছিল অফিচিয়েল ওয়েবসাইট অফ যোনটো আমাৰ আসাম ITI অনলাইন ৰেজিষ্ট্ৰেচনৰ কাৰণে যোনটো অফিচিয়েল ওয়েবসাইট আছে তাত এই নটিফিকেশনটো দিয়া হৈছিল কিন্তু নতুন কোনো নটিফিকেশন অহা নাই যে এক্সটেন্ড কৰিলে নেকি কাৰণ আপোনালোকক জনাইছো বিতং তথ্য আপোনালোকক জনাম বহুতে আসলে এনেকুৱা ধৰণৰ ইনফৰমেশন এনেকুৱা ধৰণৰ আসলে পেজ শো কৰি আছে আপোনালোকৰ যে ভেৰিফিকেশন কৰাৰ পিছত যেতিয়া অনলাইন ৰেজিষ্ট্ৰেচন কৰিছে অনলাইন ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ইনষ্টিটিউটত গৈ নিশ্চয়কৈ ভেৰিফিকেশন কৰিছে ডকুমেন্ট ভেৰিফিকেশন ভেৰিফাইড হোৱাৰ পিছত আপোনালোকৰ নিশ্চয়কৈ সেকেন্ড স্টেপটো হ'ল আপোনালোকৰ চয়েস ফিলিং এন্ড লগ যোনটো এভেইলেবল চয়েস এইটো আপোনালোকৰ অপচনটো এতিয়ালৈকে এনেবল হোৱা নাই কেনেকুৱা আহিছে আপোনালোকক দেখুৱাইছো আপোনালোকক চাব হৈছে যে এনেকুৱা ইনভ্যালিড এটা অপচন আহি গৈছে যে এড কৰিব পৰা নাই আপোনালোকে নিশ্চয়কৈ গম পাইছে যিসকলে অনলাইন এপ্লাই কৰিছে আপোনালোকে নিশ্চয়কৈ গমে পাইছে যে এনেকুৱা ইনভ্যালিড বহুতৰ আহি গৈছে কিয় আহিছে আৰু ইয়াৰ সলিউশন কি আপোনালোকক জনাই আছো যে সকলোৰে আহিছে নেকি সক বেসিক্যালি আপোনালোকক ইয়াত আৰু এটা কথা উল্লেখ কৰিছে যে চয়েস ফিলিং মডিফিকেশন ফৰ ৰাউন্ড 1 উইল বি এভেইলেবল এজ পাৰ শিডিউল ওকে এতিয়া মেইন তথ্যটো আপোনালোকক জনাইছো বেসিক্যালি সক বহুতেই ভুল ইনফৰমেশন দিব পাৰে যে অলৰেডি চয়েস ফিলিং ষ্টাৰ্ট হৈ গৈছে বা কলেজ এড কৰিব পাৰিছে নেকি কাৰণ এইটো অল আসামতে প্ৰতিটো ITI এনেকুৱা প্ৰবলেমটো হৈ আছে যে আসলতে যোনটো শিডিউল দিছিলে যে ITI এডমিশনৰ যোনটো ফালৰ পৰা ওয়েবসাইটৰ ফালৰ পৰা যোনটো শিডিউল দিছিলে যে কেই তাৰিখে এডমিশন হ'ব বা কেই তাৰিখে অনলাইন ভেৰিফিকেশন হ'ব বা আপোনালোকৰ প্ৰিফাৰেন্স কলেজবোৰ এড কৰিব পাৰিব ট্ৰেডবোৰ এড কৰিব পাৰিব সেই মতে কিন্তু আসলতে কামবোৰ হোৱা নাই ওয়েবসাইট তো কিন্তু আগৰ নিচিনা আছে যে এভেইলেবল চয়েস অপচনটো আপোনালোকৰ কোনো কামেই হোৱা নাই ইনভ্যালিড হৈ আছে এটো অল আসামতেই হৈ আছে কোনো বেলেগ পলিটেকনিকত যে কিছুমান পলিটেকনিকৰ ষ্টুডেন্ট কিছুমান ITI ষ্টুডেন্ট সকলে বলে চয়েস ফিলিংটো কৰিব পাৰিছে এটো নহয় আসলে প্ৰতিটো ITI তে সেম প্ৰবলেম যে চয়েস ফিলিংৰ অপচনটো এতিয়ালৈকে অহা নাই ইয়াত ভালদৰে লিখা আছে চয়েস ফিলিং মডিফিকেশন ফৰ ৰাউন্ড 1 উইল বি এভেইলেবল এজ পাৰ শিডিউলটো যেহেতু দিছিলে সেই শিডিউল মতে হোৱা নাই নতুন সাগে আপডেট আহিব সেই আপডেটটোৰ কাৰণে আপোনালোকে অফিচিয়েল ওয়েবসাইট যোনটো তাত নটিফিকেশন অপচন আছে তাত গৈ আপোনালোকে ভিজিট কৰি থাকিব কোনো প্ৰবলেম নাই চিন্তিত নহব কাৰণ প্ৰতিটো ITI বা অল আসামত যোনটো এডমিশন প্ৰক্ৰিয়াটো চলি আছে সকলোৰে অৱস্থাটো একেই সকলোৰে প্ৰবলেম একেটাই প্ৰবলেম কোনেও প্ৰিফাৰেন্স এতিয়ালৈকে যিমান তথ্য জানিব পাৰিছে ওকে তো সকলোৰে সেম প্ৰবলেম কোনেও আসলতে প্ৰিফাৰেন্স বা ITI ইনষ্টিটিউট এড কৰিব পৰা নাই হয়তোবা আপুনি চিন্তিত হ'ব পাৰে যে মোৰ এনেকুৱা কি অপচন আহিছে আসলতে প্ৰতিজনৰে একে অৱস্থা প্ৰতিজনে এড কৰিব পৰা নাই যিসকলে অনলাইন এপ্লাই কৰিছিলে তো অনলাইন এপ্লাই কৰাৰ পিছত এতিয়া শিডিউল যোনটো দিছিলে হয়তোবা শিডিউলটো চেঞ্জ হৈ গৈছে সেই নতুন শিডিউলটো এতিয়ালৈকে ওয়েবসাইটত আপলোড কৰা নাই আপোনালোকে নতুন শিডিউলটো আপডেট পোৱাৰ কাৰণে অফিচিয়েল ওয়েবসাইট যৰ পৰা এপ্লাই কৰিছিলে সেই অফিচিয়েল ওয়েবসাইটত ভিজিট কৰক নোটিস নামৰ এটা অপচন আছে নটিফিকেশনত গৈ আপোনালোকে চেক কৰি থাকিব নতুন নোটিস আহিলে নিশ্চয়কৈ আপোনালোকে শিডিউলটো পাই যাব আৰু সেই শিডিউল মতেহে আপোনালোকে প্ৰিফাৰেন্স এড কৰিব পাৰিব বা এডমিশন ষ্টাৰ্ট হ'ব ওকে যেনেকৈ ইয়াত আপোনালোকে নিশ্চয়কৈ গম পাইছে যে ক্যান্ডিডেট প্ৰফাইলটো হৈ গৈছে ঠিক আছে ক্যান্ডিডেট প্ৰফাইল হোৱাৰ পিছত এভেইলেবল যোনটো আমাৰ চয়েস হেতু এতিয়ালৈকে এনেবল হোৱা নাই চয়েস ফিলিং লকিং হেতু হোৱা নাই সিট এলটমেন্ট ৰিজাল্ট হেতু হোৱা নাই এটো স্টেপ বাই স্টেপ হ'ব প্ৰিন্ট ডকুমেন্ট ভেৰিফিকেশন লেটাৰ এইবোৰ গুটেখিনি লাহেলে হ'ব আপোনালোকে জাস্ট ওয়েট কৰিব এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই যেহেতু শিডিউল যোনটো দিছিলে সেই শিডিউল মতে আসলতে হোৱা নাই হয়তোবা এক্সটেন্ড কৰি দিছিলে এক্সটেন্ড কৰাৰ কোনো নটিফিকেশন অহা নাই নাজানো এটো কিয় খেলিমেলি কৰি আছে ওয়েবসাইটৰ হয়তোবা টেকনিক্যাল ইস্যু হ'ব পাৰে কাৰণ
কেতিয়াবা ৱেবছাইটৰো টেকনিকেল ইছ্যু হয়, সেইটো কাৰণে আপডেটবোৰ দিব নোৱাৰে আৰু পিছলৈ দেখা যায় যে নতুনকৈ চিডিউল দিয়া হয় আৰু সেই চিডিউলটো এক্সটেণ্ড কৰি দিয়া হয় যে ডকুমেণ্ট ভেৰিফিকেশ্যন ইমান তাৰিখলৈকে বঢ়াই দিয়া হ'ল বা প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যনটো ইমান তাৰিখলৈকে থাকিব। অ'কে, আপোনালোকে চিন্তিত নহ'ব যিসকলে চইচ ফিলিঙৰ কাৰণে এটা চিন্তিত হৈছে যে কেনেকৈ আপোনালোকে ট্ৰেডবোৰ চইচ ফিল কৰিব বা আপোনালোকে চিলেক্ট কৰিব, আপোনালোকে কেনেকৈ কলেজবোৰ চিলেক্ট কৰিব, গোটেইখিনি তথ্য পাই যাব। জাষ্ট অকণমান ৱেইট কৰক, চিন্তিত নহ'ব। কোনো ইনফৰ্মেশ্যন এতিয়ালৈকে অহা নাই। যদি ইনফৰ্মেশ্যন আহে নিশ্চয়কৈ আমি জনাবলৈ চেষ্টা কৰিম। আপোনালোকে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে এটা কাম কৰিব যে টেলিগ্ৰাম চেনেলত জইন কৰি ৰাখক। তাত আমি কেতিয়াবা ভিডিঅ' বনাব নোৱাৰিলেও হঠাৎ যদি ইনফৰ্মেশ্যন আহি যায় আমি মেছেজ আকাৰে বা ভইচ আকাৰৰ ইনফৰ্মেশ্যনবোৰ দি থাকোঁ। গতিকে আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। যিসকলে ITIত এডমিশ্যন ল'ম বুলি ভাবি আছে, বেচিকেলি তেওঁলোকৰ কাৰণে এটা সৰু এটা ইনফৰ্মেশ্যন আছিলে, যিহেতু বহুতেই কমেণ্ট কৰি আছিলে। ভাবিছোঁ যে ভিডিঅ' আকাৰে আপোনালোকক ইনফৰ্মেশ্যনটো দিওঁ যে আপোনালোকৰ যোনটো চইচ কলেজ এড কৰিব পাৰিব কেতিয়া। বেচিকেলি এতিয়ালৈকে কোনো ইনফৰ্মেশ্যন তেনেকুৱা অহা নাই। ইনফৰ্মেশ্যনটোৰ কাৰণে আপোনালোকে ITI ৱেবছাইটত মাজে মাজে আপডেটটোৰ কাৰণে ভিজিট কৰি থাকিব, ন'টিচ অপশ্যন যোনটো আছে, ঠিক আছে। তো আপোনালোকে তাত ভিজিট কৰি থাকিলে গোটেইখিনি ইনফৰ্মেশ্যন পাই যাব নতুন আপডেট আহিলে, আৰু আপোনালোকে ৱেবছাইটত গৈ নিজে এড কৰিব পাৰিব। অ'কে, আজি ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ, বাই বাই।